উদ্বেগ বা উদ্বিগ্নতা অৰ্থাৎ এনজাইটি ব্যক্তিৰ মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত বা মানসিক ৰোগসমূহৰ ভিতৰত এক অন্যতম গুৰুত্বপূৰ্ণ ব্যাধি বা বিকাৰ হ'ল উদ্বেগজনক বা উদ্বিগ্নতাজনিত বিকাৰ বা এনজাইটি ডিছঅৰ্ডাৰ। উদ্বেগ বা উদ্বিগ্নতাৰ মূল কাৰণ হ'ল ভয়। উদ্বেগজনক বিকাৰগ্ৰস্ত লোকৰ ভয় তীব্ৰ হয় আৰু ইয়াৰ ফলত তেওঁলোকৰ জীৱনৰ মানদণ্ড নিম্নগামী হয়। তেওঁলোকৰ ভয় দীঘলীয়া আৰু সদায় বা সঘনাই হোৱাৰ বাবে তেওঁলোকৰ দৈনন্দিন কাৰ্যকলাপত বাধাৰ সৃষ্টি কৰে, অৰ্থাৎ দৈনন্দিন কাৰ্যকলাপ তেওঁলোকৰ সুকলমে সম্পাদন কৰাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হ'ব লগা হয়। ভয় কম বেছি পৰিমাণে সকলোৰে থাকে, তাত অস্বাভাৱিকতা বুলিবলৈ একো নাই। কিন্তু ভয় যেতিয়া সমস্যা, প্ৰত্যাহ্বান বা সন্মুখীন হোৱা ক্ষুদ্ৰ বাধাৰ তুলনাত মাত্ৰাধিক হয়, তেতিয়াই ই অস্বাভাৱিকতাৰ ৰূপ লয় বা ই এক অস্বাভাৱিকতাৰ লক্ষণ। উদ্বিগ্নতা বা উদ্বেগজনক বিকাৰে দেখা দিয়ে মূলতে যেতিয়া মাত্ৰাধিক ভয় বা সৰু সমস্যাৰ সন্মুখীন হ'লেও বা সৰু বাধাৰ সন্মুখীন হ'লেও সেই বাধাটো যিমানখিনি ভয় বা যিমানখিনি মানসিক শক্তি সামৰ্থ্যৰ প্ৰয়োজন, তাতকৈ মাত্ৰাধিক বেছি ভয় খোৱাৰ কাৰণে মনত উদ্বিগ্নতা বা উদ্বেগজনক বিকাৰে দেখা দিয়ে। মনত উদ্বেগৰ আৰম্ভ হ'লেই তেওঁলোকৰ মনত খাদ্য গ্ৰহণৰ প্ৰৱণতা জাগি উঠে, যাতে সেই চাপ পাৰ হৈ যায় বা বন্ধ হয়। কিন্তু বাস্তৱ ক্ষেত্ৰত তেনে নহয়। সাময়িক সকাহ পায় বা সাময়িকভাৱে চাপে প্ৰাধান্য লাভ নকৰে, যিহেতু খাদ্য গ্ৰহণ কৰি থকা অৱস্থাত যদিও ই সাময়িকভাৱে সকাহ দিয়ে, তথাপিও ই পুনৰ জাগ্ৰত হয়। ইয়াৰ পাৰ্শ্বক্ৰিয়া বা ৰিয়েকশ্যন হিচাপে কিন্তু মাত্ৰাধিক খাদ্য গ্ৰহণে দৈহিক বা শাৰীৰিক বিকাৰ অনাৰো সম্ভাৱনা নুই কৰিব নোৱাৰি। আমাৰ জীৱনত 4 প্ৰকাৰৰ লক্ষণে উদ্বেগ বা উদ্বিগ্নতাজনিত বেমাৰৰ উপস্থিতি আমি নিৰ্ণয় কৰিব পাৰোঁ। এই লক্ষণ 4 ধৰণৰ চাওঁচোন আহক। প্ৰথম, দৈহিক বা দেহগত লক্ষণ। উদ্বেগ বা উদ্বিগ্নতা সম্পন্ন এজন ব্যক্তি বা এনজাইটি ডিছঅৰ্ডাৰ সম্পন্ন এজন ব্যক্তিৰ ক্ষেত্ৰত পেশীসমূহ অত্যন্ত টান হোৱা দেখা যায়, মাংসপেশীবিলাক টান হয়, হৃদস্পন্দন বৃদ্ধি হয়, অৰ্থাৎ হাৰ্ট যিটো পালছ ৰেট সেইটো বাঢ়ি যায়, পেটৰ বিষ বা শৰীৰৰ অন্যান্য অংশত বিষ অনুভৱ কৰে। এই লক্ষণসমূহ উদ্বেগ বা উদ্বিগ্নতাজনিত এজন ব্যক্তিৰ শাৰীৰিক বা দৈহিক লক্ষণ। দ্বিতীয়তে, আৱেগিক লক্ষণ। আৱেগিক লক্ষণৰ ভিতৰত আছে অস্থিৰতা বা একেৰাহে কোনো এটা কামত লাগিব নোৱাৰা বা মানসিকভাৱে অস্থিৰ হোৱা, উঠা বহা বা ক'ৰবালৈ যোৱা, তেনেকুৱা ধৰণৰ ভয়, খিংখিঙীয়া স্বভাৱ, অহৰহ সতৰ্কতা ইত্যাদি আৱেগিক লক্ষণে দেখা দিয়ে। ঠিক সেইদৰে আমি 3 নম্বৰত ক'ব পাৰোঁ জ্ঞানমূলক লক্ষণ। জ্ঞানমূলক লক্ষণত আছে সিদ্ধান্ত লোৱাত দেখা দিয়া সমস্যা বা সিদ্ধান্ত গ্ৰহণ কৰা অপাৰগতা, সমস্যাৰ প্ৰতি ভীতিগ্ৰস্ততা বা সমস্যা দেখি পেলাই ভয় খোৱা, কোনো বিষয়বস্তুত মনোযোগ স্থিৰ কৰিব নোৱাৰা বা একাগ্ৰতাৰ হ্ৰাস, নিয়ন্ত্ৰণ হেৰুওৱা, বিশেষকৈ আৱেগৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ নথকা বা আৱেগ সংযম কৰিব নোৱাৰা। আৰু 4 নম্বৰত আমি ক'ব পাৰোঁ আচৰণগত লক্ষণ। আচৰণগত লক্ষণত আমি পলায়নবাদী মনোভাৱ, আক্ৰমণাত্মক আচৰণ, আতংক বা আতংকিত, পৰিহাৰ অৰ্থাৎ এভইডনেছ, এই লক্ষণসমূহ অৰ্থাৎ প্ৰথমটো যিটো আমি ক'লোঁ যে পলায়নবাদী বা
মানুহৰ পৰা, দলৰ পৰা, সমূহৰ পৰা, বন্ধু বান্ধৱীৰ পৰা নিজকে আইচলেটেড কৰি ৰখা বা আঁতৰাই ৰখা বা কোনোবা কিবা সুধিব নেকি, কিবা সমস্যাত পেলাব নেকি, তেনেকুৱা ধৰণৰ মনোভাৱৰ পৰা নিজকে আঁতৰাই ৰখা আৰু কেতিয়াবা সৰু সৰু কথাতে আক্ৰমণাত্মক হৈ যোৱা আৰু আতংকিত হোৱা, ভয় ভীতিগ্ৰস্ত হৈ পৰা বা চিটুৱেশ্যন বা পৰিস্থিতি এৰাই চলিবলৈ যিকোনো কাম বা যিকোনো সমস্যা যেন সন্মুখীন নহওঁ তাৰ পৰা নিজকে আঁতৰাই আনিবৰ কাৰণে প্ৰয়াস, এইবিলাক থাকে সাধাৰণতে আচৰণগত লক্ষণসমূহ। ইয়াৰ প্ৰতিকাৰৰ বিষয়ে আমি ক'ব পাৰোঁ যে আত্মসংযম হ'ব লাগিব, বাস্তৱ বিশ্লেষণ কৰিব লাগিব, সমস্যা প্ৰত্যাহ্বান বাধা যিকোনো তাৰ বাস্তৱ ভিত্তিটো আমি বিশ্লেষণ কৰিব লাগিব, নিজকে সংযম কৰিব লাগিব, নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিব লাগিব, বাস্তৱক উপলব্ধি কৰিব লাগিব, ভিত্তিহীন চিন্তা পৰিহাৰ কৰিব লাগিব, পৰিস্থিতি সমস্যা আৰু প্ৰত্যাহ্বানক এক নিত্য নৈমিত্তিক পৰিঘটনা হিচাপে গ্ৰহণ কৰিব লাগিব যে পৰিস্থিতি আহিব, আহি থাকিব আৰু যাব, গৈ থাকিব। মানৱ জীৱনত সেই সমস্যা বা পৰিস্থিতি অহাটো একো অস্বাভাৱিক নহয়, গতিকে তাৰ প্ৰতি কোনো গুৰুত্ব বা ভয়াতুৰ বা ভীতিগ্ৰস্ত হ'ব নালাগে। প্ৰাৰম্ভিক পৰ্যায়ত যদি আপোনাৰ উদ্বেগ বা উদ্বিগ্নতা আছে তেন্তে এই প্ৰতিকাৰসমূহ আপুনি গ্ৰহণ কৰিলে অতি সহজে ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰিব আৰু যদি বেছি হৈছে বুলি ভাবে তেতিয়াহ'লে চিকিৎসকৰ কাষ চোৱা উচিত হ'ব, মানসিক চিকিৎসকৰ ওচৰত। গতিকে আজিলৈ সিমানে। সকলোকে ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক। এই চেনেল বা এই বিষয়বস্তুৰ পৰা যদি আপোনালোকক কিঞ্চিত মানুহ উপকাৰ হৈছে বুলি অনুভৱ কৰে তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ এটা লাইক বা কমেণ্ট বা শ্বেয়াৰ কৰিলে আমাৰ এই কষ্ট সাৰ্থক হৈছে বুলি ভাবিম। পুনৰ সকলোকে ধন্যবাদ জনাইছোঁ।